নমস্কাৰ মই আজি আপোনালোকক মোৰ এই ভিডিঅ'টোৰ কাষত দেখাই থকা ফুলটোৰ বিষয়ে কিছু কথা কম বুলি ভাবিছো সৰ্বসাধাৰণ মানুহে নেদেখাকৈ থকা নাই এই ফুলটো কাৰণ এই ফুলটো য'তে দেখিবলৈ পোৱা যায় এই সাধাৰণ ফুলটো ৰাস্তাৰ দাঁতিত পথাৰত ঘৰৰ সন্মুখত বা হাবি বননিত খুব বেছি পৰিমাণে দেখিবলৈ পোৱা যায় আগতে দুই একবিধ দেখিবলৈ পোৱা গৈছিল কিন্তু এতিয়া বিভিন্ন ৰঙৰ দেখিবলৈ পোৱা যায় আজিকালি মানুহে হাইব্ৰিড কৰি এই ফুলটো পাৰ্ক আদিটো খুব লগোৱা দেখা গৈছে মানুহে নিজৰ এপাৰ্টমেণ্টটো পট আদিটো লগাই সজাই ৰাখা দেখা পোৱা গৈছে কিন্তু এই ফুলটো আমাৰ কাৰণে ভাল হয় নে নহয় তাৰ বাবে মই আজি এই ভিডিঅ'টো লৈ আহিছো আৰু এই ফুলটোৰ পৰা আমাৰ কি ধৰণৰ উপকাৰ হয় সেই বিষয়ে মই আজি কিছু কথা কম আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহলে আপোনালোকে মোৰ পেজটো লাইক কৰি ফলো কৰি দিব বুলি আশা কৰিলো আৰু কমেন্ট বক্সত গৈ আপোনালোকে নিশ্চয় কমেন্ট কৰিব বুলি মোৰ আশা থাকিল আহকচোন এই ফুলটোৰ বিষয়ে কিছু কথা আমি জানো আজি মই আপোনালোকক এই ফুলগছজোপাৰ বিষয়ে এই কাৰণে ক'বলৈ ওলাইছো এই গছজোপা অতি পয়জনাছ গছ হয় আগতে সৰুতে আমাৰ ঘৰৰ ফিল্ডৰ কাষত বহুত আছিল মায়ে আমাক শুঙিব মানা কৰিছিল আৰু কৈছিল শুঙিলে নাকৰে তেজ ওলাব বুলি আমি ভয়তে ফুলখিনিৰ ওচৰলৈকে নগৈছিলো কিছু বছৰৰ পিছত সেইবোৰ জেং থকা গছবোৰ চাফা কৰি মানুহে তাত ঘৰ বান্ধিলে আৰু আমিও লাহে লাহে সেই গছজোপাৰ বিষয়ে পাহৰি গলো আজি ইয়াৰ বিষয়ে পঢ়ি মই অনুভৱ কৰিছো যে মায়ে আমাক এনেই কোৱা নাছিল আগৰ মানুহবোৰে টিভি ছ'চিয়েল মিডিয়া আদি একো নথকাকৈয়ে বহুত কথা জানিছিল মই আপোনালোকক এতিয়া যিজোপা গছ দেখুৱালো সেই গছজোপাৰ বেছি যত্ন লোৱাৰ কোনো আৱশ্যক নাই ই গৰম শুকান দুইটা পৰিস্থিতিতে জীয়াই থাকিব পাৰে গৰম আৰু বৰষুণ হোৱা ঠাইত ই বেছি উৎপন্ন হয় ই যেতিয়া হয় গোটেই অঞ্চলটো ছাতি ধৰে এই ফুলটোক লাণ্টানা কামাৰা বুলি কোৱা হয় অসমীয়াত এই ফুলটো গুবন গু আৰু বনবাহাৰ বুলিও কোৱা হয় ফুলটোৰ গোন্ধ ইমান বেয়া সেইকাৰণে ইয়াক গুবন গু বুলি কয় আৰু যেতিয়া এই ফুলজোপা বিস্তাৰিত হৈ চানি ধৰি ফুলে দূৰৰ পৰা বৰ ধুনীয়া দেখি সেইবাবে এই গছজোপাক বনবাহাৰ বুলিও কোৱা হয় এই ফুলৰ প্ৰজাতি কিছুমান ওখ হয় আৰু কিছুমান লতাৰ দৰে আগুৰি ধৰে আজিকালি হাইব্ৰিড ওলোৱাৰ বাবে এই ফুলজোপা অতি কম উচ্চতাতে খুব বেছিকৈ লাগে বিভিন্ন ধৰণৰ ৰং থকা এই ফুলগছজোপাৰ সুগন্ধিযুক্ত নহয় যদিও ই ধুনীয়া ধুনীয়া ৰঙৰ বাবে অতি সহজে মানুহক আকৰ্ষিত কৰিব পাৰে পাৰ্কসমূহত এই গছজোপা ইমান সুন্দৰকৈ শাৰী পাতি আপোনালোকে লগাই থোৱা দেখিলেই ঘৰতো আনি লগাবৰ মন যাব এই ফুলগছজোপাৰ নেটিভ হৈছে লেটিন আমেৰিকাৰ পৰা মানুহে কঢ়িয়াই নিয়াত এই গছজোপা ইউৰোপ এছিয়াৰ সকলো ঠাইতে বিয়পি পৰিছে ক্ৰমেও পৃথিৱীৰ 50খন কাণ্ট্ৰিত এই ফুলগছজোপা পোৱা যায় পোন প্ৰথমবাৰৰ বাবে পৰ্তুগীজ আৰু 1800 চনত ব্ৰিটিছসকলে লেণ্টানা কামাৰা ইণ্ডিয়ালৈ অৰ্নামেণ্টেল ফুল হিচাপে আনিছিল এই ফুলটোৰ 150টা প্ৰজাতি আছে তাৰে 40টামান প্ৰজাতি ইণ্ডিয়াত সহজে পোৱা যায় এই গছজোপা লতাৰ দৰে দীঘল ওখ আৰু জোপোহা হৈ গোটেই অঞ্চলটো আগুৰি ধৰে ফলত ইয়াৰ তলেদি মানুহ সৰকি যোৱাটো সম্ভৱপৰ নহয় ব্ৰিটিছে ভাৰতলৈ লৈ অহা এই গছজোপা এতিয়া ভাৰতৰ কাৰণে এক সমস্যাৰ কাৰণ হৈ পৰিছে কাৰণ ভাৰতৰ জলবায়ু ইয়াৰ কাৰণে উপযুক্ত ভাৰতৰ ৯৭৯৩ ভাগ মাটি ই আগুৰি পেলাইছে এই গছৰ উৎপত্তি বাঢ়ি যোৱাৰ ফলত মাটিৰ উৰ্বৰতা কমি প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ উৎপাদনৰ হাৰ দিনে দিনে কমি আহিছে কাৰণ এই গছজোপাই বেলেগ শস্য উৎপাদনত বাধা দিয়ে তাৰোপৰি ই অতি বিষাক্ত গছ এই গছ খাই বালাঘাট কান্হা নেশ্যনেল পাৰ্কত কিছু বছৰৰ আগতে 20টা হৰিণাৰ মৃত্যু হয় সেইবাবে সাউথৰ ৱাইল্ড লাইফ নেশ্যনেল পাৰ্কসমূহ যেনে বান্দিপুৰ নাগাৰহলে বিলিগিৰি নাংগানা হিল আদিত এই গছজোপাৰ শিপাৰে সৈতে উঠাই তৃণভোজী জীৱৰ কাৰণে বেলেগ ঘাঁহ আৰু গছ লগোৱাৰ কাম আৰম্ভ কৰি দিছে এই গছজোপাত যি সৰু সৰু গুটিৰ দৰে ফল লাগে সেই ফল কেঁচা পকা হ'লেও আৰু পাত ফুল খালে বমি ডিচেণ্ট্ৰি উশাহ লোৱাত কষ্ট আৰু লিভাৰ ফেইলৰো হ'ব পাৰে
গতিকে ঘৰত যদি সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকক এই গছজোপাৰ বিষয়ে ভালকৈ বুজাই দিয়াটো উচিত। ইয়াৰ উপৰিও এই গছজোপাই জংঘলসমূহ আগুৰি ধৰাত হাতীৰ কাৰণেও খাবলৈ খাদ্য কমি যোৱাত হাতী মানুহৰ বসতি স্থানলৈ ওলাই আহি উপদ্ৰৱ আৰম্ভ কৰাত হাতী আৰু মানুহৰ মাজত প্ৰায়ে সংঘাত চলা শুনিবলৈ পোৱা যায়। আকৌ কেতিয়াবা হাতী এই গছৰ জোপোহাৰে ঘেৰি থকা অঞ্চলত সোমাই ওলাব নোৱাৰা হয়। এই বিষয়টোৰ ওপৰত ষ্টাডি কৰিবৰ কাৰণে মোৰ এইকাৰণে মন গ'ল, যোৱা মাহত বেংগলোৰ আহোঁতে বেংগলোৰৰ এয়াৰপৰ্টত এই হাতীকেইটা অতি সুন্দৰভাৱে সজাই থোৱা দেখা পালোঁ। 3 মাহৰ আগতে আহোঁতে দেখা নাছিলোঁ। কিহেৰে বনাইছে জানিবলৈ মোৰ মন গ'ল। দূৰৰ পৰা দেখাত বেতেৰে বনোৱা যেন লাগিছিল, কিন্তু ওচৰৰ পৰা গৈ যেতিয়া চালোঁ তেতিয়া দেখিলোঁ যে ই বেতেৰে বনোৱা নহয়। কিহেৰে বনাইছে জানিবলৈ তাৰ ওপৰত ষ্টাডি কৰি মই যিটো কথা গম পালোঁ সেই কথাখিনিয়ে মই আপোনালোকক ক'বলৈ ওলাইছোঁ। নীলগিৰি ৰেঞ্জত থকা জীৱমণ্ডলসমূহ সুৰক্ষিত ৰাখিবৰ বাবে সেই অঞ্চলসমূহত যি ৱাইল্ড লাইফ চেংচুৰী আছে, যেনে তামিলনাডু, কৰ্ণাটক আৰু কেৰালাৰ ৰিজাৰ্ভ ফৰেষ্টসমূহৰ পৰা এই লেণ্টানা কেমেৰা গছবোৰ গুৰিৰ পৰা উঠাই চাফা কৰি তাত অন্য গছ আৰু ঘাঁহ লগাই ফৰেষ্টসমূহ তৃণভোজীৰ কাৰণে উপযুক্ত কৰি বাতাবৰণ সুস্থ কৰি তুলিবলৈ এটা সন্মিলিত প্ৰজেক্ট হাতত লোৱা হৈছে, যাৰ বাবে চৰকাৰেও এই ক্ষেত্ৰত সহায় আগবঢ়াইছে। অক্সফৰ্ড ইউনিভাৰ্চিটিত পঢ়ি ব্ৰিটিছ অপেন ইউনিভাৰ্চিটিৰ পৰা PhD লাভ কৰা টাৰ্ছ ঠাকেকেৰে নেচাৰ কনজাৰ্ভেশ্যনৰ বাবে লেণ্টানা কেমেৰা কোনখিনি অঞ্চলত বেছিকৈ আছে মেপিং কৰি দেখে যে মুদুমালাই, বন্দিপুৰ আৰু ৱেগানাৰ অঞ্চলত বেছি আছে। এই গছজোপাৰ পৰা আৰু কি বেলেগ বস্তু তৈয়াৰ কৰি উলিয়াব পাৰি সেই কথা চিন্তা কৰি তেওঁ স্থানীয় মানুহখিনিৰ লগত আলোচনা কৰে আৰু তেওঁলোকক তাৰ ওপৰত ট্ৰেইনিঙো দিয়ে। তেখেতৰ নেতৃত্বত তেখেতৰ লগত কাম কৰে শুভ্ৰা নায়াৰ আৰু ৰুথ গণেশ। তেওঁলোকে সাধাৰণতে হাতী আৰু মানুহৰ মাজত যি সংঘাত গঢ়ি উঠিছে সেই সংঘাত বিশেষকৈ গুডালুৰ অঞ্চলত বেছিকৈ এই সংঘাত দেখিবলৈ পোৱা যায়। সেইবাবে এই সংঘাত নিঃশেষ কৰিবলৈ তেওঁলোকে এই প্ৰজেক্টটো হাতত লৈছে। এলিফেণ্ট কনজাৰ্ভেশ্যনিষ্ট টাৰ্ছ ঠাকেকেৰে নেতৃত্বত ভাৰত আৰু UK চেৰিটি এলিফেণ্ট ফেমিলিৰ পাৰ্টনাৰশ্বিপৰ সহযোগত এই লেণ্টানা এলিফেণ্টছসমূহ তৈয়াৰ কৰা হৈছে। তামিলনাডু, কেৰালা, কৰ্ণাটক ৰাজ্যৰ 70 ঘৰ ফেমিলিৰ 150 জন সদস্য পাৰ্গত হস্তশিল্পীৰ সহযোগত 100 লেণ্টানা এলিফেণ্টছ তৈয়াৰ কৰি উলিওৱা হৈছে। লাইফ চাইজৰ 100 লেণ্টানা এলিফেণ্ট তৈয়াৰ কৰি উলিওৱাটো অতি সহজ কথা নহয়। 100 লেণ্টানা এলিফেণ্ট তৈয়াৰ কৰি উলিয়াবলৈ তেওঁলোকৰ এবছৰ লাগি গৈছে। কিছুমান লেণ্টানা হাতী 8 ফুটলৈ ওখ আৰু 300 কেজি ওজনৰ হয়। ইয়াৰ পিছত তেওঁলোকে এতিয়া 150 লেণ্টানা এলিফেণ্ট তৈয়াৰ কৰি আছে আৰু সেই লেণ্টানা এলিফেণ্টসমূহ নিউয়ৰ্কলৈ পঠাই তাৰপিছত বেলেগ বেলেগ ঠাইলৈ পঠিয়াই 2026 চনৰ মাজমানত লছ এঞ্জেলেছত এই এক্সিবিশ্যন শেষ হ'ব। ইয়াৰ মূল উদ্দেশ্য হৈছে ৱাইল্ড লাইফ সংৰক্ষণ আৰু সুৰক্ষিত কৰা। লেণ্টানা এলিফেণ্ট 125টা মান লণ্ডনলৈ পঠোৱা হয় আৰু লণ্ডনৰ ৰয়েল পাৰ্ক, পাব্লিক প্লেচ, ৰাস্তা আদিত চেৰিটি শ্ব' কৰি মানুহ আৰু হাতীৰ মাজত ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ তেখেতে প্ৰয়াস কৰিছে, যাতে আটাইয়ে এই অমূল্য প্ৰাণীটোৰ সংৰক্ষণ আৰু সুৰক্ষিত কৰাৰ বাবে চিন্তা কৰে। ৰয়েল ফেমিলিৰ ঘৰতো অস্থায়ীভাৱে 5টা লেণ্টানা এলিফেণ্ট ৰখা হৈছে। সৰু ডাঙৰ সকলো লোকেই এই হাতীসমূহ দেখি খুব আনন্দ উপভোগ কৰে আৰু হাতীৰ লগত চেলফি আদি তুলিও বহুত এনজয় কৰা দেখিবলৈ পোৱা গৈছে। হাতী আৰু মানুহৰ মাজত ভাল সম্পৰ্ক গঢ়ি তুলি এই অমূল্য প্ৰাণীটোৰ সুৰক্ষা আৰু সংৰক্ষণ কৰাৰ চিন্তাৰে এই ডাঙৰ প্ৰজেক্টটো হাতত লোৱা হৈছে। লণ্ডনৰ বাকিংহাম পেলেচৰ সন্মুখত এই হাতীসমূহ দেখি মোৰ মনলৈ এনে ভাৱ আহিছে, যি ব্ৰিটিছসকলে এই হানিকৰ গছজোপা ভাৰতলৈ লৈ আনিছিল। বৰ্তমান সেই গছজোপাৰে গুডালুৰ আদিবাসী লোকৰ দ্বাৰা নিৰ্মাণ কৰা হাতী বাকিংহাম পেলেচৰ সন্মুখত অস্থায়ীভাৱে হ'লেও প্ৰদৰ্শিত কৰি ৰখা হৈছে। এই ক্ষেত্ৰত কৰ্ণাটকৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু ফৰেষ্ট মিনিষ্টাৰেও তেওঁলোকৰ প্ৰজেক্টৰ ক্ষেত্ৰত সহযোগ আগবঢ়াইছে। অৱশেষত এই হাতীসমূহ অকশ্যন কৰি যি পইচা সংগ্ৰহ কৰিব পৰা যাব সেই পইচা এনিমেল সংৰক্ষণ কামত লগোৱা হ'ব।
এটা কিন্তু কথা, সকলো বস্তুৰে ভাল বেয়া দুটা দিশ আছে। এই গছডালৰো কিছুমান ভাল গুণ আছে। প্ৰথমটো হৈছে ই মাটি ইৰচন হ'বলৈ নিদিয়ে আৰু খজুলি, ঘাও, ফুৰা, কুষ্ঠ ৰোগ আদিৰ বাবে বনস্পতি ঔষধ তৈয়াৰ কৰাৰ সময়ত এই গছজোপাৰ পৰা পাত আদি ব্যৱহাৰ কৰা হয় বুলি জানিব পৰা যায় আৰু ই এণ্টিবায়'টিকৰ দৰে কাম কৰে। নীলগিৰি ৰেঞ্জৰ আদিবাসী লোকসকলে এই গছডালৰ পৰা ধুনীয়া ধুনীয়া ফাৰ্নিচাৰ, ডেকোৰেটিভ আইটেম আদি তৈয়াৰ কৰি সেইসমূহ বিক্ৰী কৰি তাৰে ধন উপাৰ্জন কৰি নিজৰ জীৱন নিৰ্বাহ চলাই আহিছে। আজিলৈ ইমানতেই থলোঁ। আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন বিষয়ৰ ওপৰত নতুন ভিডিঅ' লৈ আকৌ আহিম। আপোনালোকে আগৰ দৰে মোক আকৌ উৎসাহ আৰু সহযোগ দিব বুলি মোৰ আশা থাকিল। ধন্যবাদ।